এটা ব্ৰেকিং নিউজ মহানগৰীৰ পানবজাৰ মহিলা আৰক্ষী থানাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ব্লেকমেইলিঙৰ বলি হোৱা যুৱতীৰ গোচৰ নলয় মহিলা আৰক্ষী থানায়। 10,000 টকা উৎকোচ নিদিলে গোচৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। পানবজাৰ মহিলা আৰক্ষী থানাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰেমিকৰ ব্লেকমেইলিঙৰ বলি হৈ আৰক্ষীৰ সহায় বিচাৰিছিল এগৰাকী ভুক্তভোগী যুৱতীয়ে। পানবজাৰ মহিলা আৰক্ষী থানাৰ উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। ডিজিপি চিপিৰ সৈতে ভাল সম্পৰ্ক থকাৰ দাবী আৰক্ষী বিষয়াগৰাকীৰ। ND24ৰ কেমেৰাৰ সন্মুখত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে দুয়োগৰাকী ভুক্তভোগী যুৱতীয়ে। গুৱাহাটী মহানগৰীৰ পানবজাৰ মহিলা আৰক্ষী থানাৰ বিৰুদ্ধে উত্থাপন হৈছে এই বিস্ফোৰক অভিযোগ। 10,000 টকা উৎকোচ নিদিলে গোচৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে পানবজাৰ মহিলা আৰক্ষী থানাৰ বিৰুদ্ধে। প্ৰেমিকৰ ব্লেকমেইলিঙৰ বলি হৈ আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী যুৱতীয়ে। পানবজাৰ মহিলা আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ। ডিজিপি চিপিৰ সৈতে ভাল সম্পৰ্ক থকাৰ দাবী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ। ND24ৰ কেমেৰাৰ সন্মুখত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে দুয়োগৰাকী ভুক্তভোগী যুৱতীয়ে। আৰু এই দুয়োগৰাকী ভুক্তভোগী যুৱতীৰ সৈতে আমাৰ এক আছুতীয়া সাক্ষাৎকাৰ হৈছিল আমাৰ সতীৰ্থ সাংবাদিক বিজয় কলিতাৰ সৈতে। এই মুহূৰ্তত বিজয় কলিতাৰ সৈতে সেই যুৱতীগৰাকীয়ে কি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। 10,000 টকা উৎকোচ নহ'লে কাম কৰা এখন আৰক্ষী থানাৰ কথা আজি কম। এখন আৰক্ষী থানাৰ কাহিনী আপোনাক কম। সেই কাহিনী শুনিলে হয়তো আপুনি আচৰিত হ'ব যে 10,000 টকা যদি উৎকোচ নাপায় গুৱাহাটী মহানগৰীৰ এখন আৰক্ষী থানা, সেয়া হৈছে পানবজাৰ মহিলা আৰক্ষী থানা। আৰু এই পানবজাৰ মহিলা আৰক্ষী থানাৰ এগৰাকী উপ পৰিদৰ্শক আৰু ভাৰপ্ৰাপ্ত যিগৰাকী আৰক্ষী বিষয়া, তেওঁলোকৰ বিৰুদ্ধে কিন্তু এটা গুৰুতৰ অভিযোগ আনিছে এগৰাকী ভুক্তভোগীয়ে। সেই কাহিনীটো কম, কি হৈছিলে কাহিনীখিনি, কিন্তু মই প্ৰথমতে কৈছোঁ যে এগৰাকী ভুক্তভোগী তেওঁ আজি আমাৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে আৰু তেওঁ আমাৰ পৰা সেই সহায়খন বিচাৰিছে যে এগৰাকী উপ পৰিদৰ্শক আৰু এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তেওঁক অকণমানো সহায় কৰা নাই। তেওঁলোকে বিচাৰিছে 10,000 টকা উৎকোচ, আৰু সেই টকা নোপোৱাৰ বাবে তেওঁলোকৰ যিটো গোচৰ, সেই গোচৰ আজিলৈকে পঞ্জীয়ন কৰা নাই। গতিকে তেওঁ ইতিমধ্যে কৈছোঁ যে না জল না থল এটা অৱস্থা হৈছে। তেওঁৰ যিটো ঘটনা সেই ঘটনাটো ক'ব, কিন্তু প্ৰাৰম্ভতে তেওঁ যিখিনি কথা কৈছে যে এগৰাকী প্ৰেমিক তেওঁ বিয়াৰ প্ৰলোভন দিছিল আৰু অৱশেষত সেই প্ৰেমিকে তেওঁৰ সৈতে প্ৰবঞ্চনা কৰিলে আৰু তেওঁৰ হাতত, প্ৰেমিকৰ হাতত থকা যিখিনি ফটো, যিখিনি ভিডিঅ', সেই ভিডিঅ' আৰু ফটো যিখিনি তেওঁলোকৰ গোপন মুহূৰ্তৰ ফটো ভিডিঅ' আছিল, সেয়া সামাজিক মাধ্যমত এক প্ৰকাৰ প্ৰকাশ কৰাৰ এটা ভাবুকি দিছে। আৰু ভাবুকিয়ে নহয়, তেওঁৰ পৰা ব্লেকমেইলিং কৰি টকাও ইতিমধ্যে বিচাৰিছে। ঘটনাটো কি হৈছিল, কিয় সেই উপ পৰিদৰ্শকগৰাকীয়ে বা কিয় সেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সেই গোচৰটো ল'বলৈ আচলতে অমান্তি হ'ল, গোটেই কথাখিনি মই অকণমান ভুক্তভোগীগৰাকীৰ ওচৰত জানিব বিচাৰোঁ। যিহেতু আমি তেওঁৰ মুখখন দেখুৱাব নোৱাৰোঁ বা তেওঁৰ গোটেই কথাখিনি আমি জনাব নোৱাৰোঁ, গতিকে তেওঁৰ পৰা গোটেই কথাখিনি অকণমান চমুকৈ জানিবলৈ চেষ্টা কৰিছোঁ। আপুনি যি ক'ব সঁচা কথা ক'ব যে আপোনাৰ লগত কি হৈছিল, কওক, কোনখন থানালৈ গৈছিল, কি কেছৰ কাৰণে গৈছিল, কি ক'লে আপোনাক? ঠিক আছে, মই গৈছিলোঁ পানবজাৰৰ উমেন পুলিচ ষ্টেচনত গৈছিলোঁ। প্ৰথমতে তাতে গ'লোঁ, গৈ কিনে গোটেইখিনি মোৰ যিমানখিনি প্ৰুফ আছে সেইখিনি দিলোঁ। দি কিনে মই ক'লোঁ যে মোৰ পিয়ঞ্চি হয়, পিয়ঞ্চি হ'লে মানে সি এনেকুৱা তেনেকুৱা কৰিছে যে মোৰ ফটো ভাইৰেল কৰিছে, হেৰি কৰিছে, মোক ব্লেকমেইল কৰিছে, পইচা বিচাৰিছে, তেনেকৈ ক'লোঁ। তাৰপিছত তাৰ পৰা বিজয়া দাস কৈছে যে মোক পইচা দিব লাগিব, মোক পইচা নিদিলে মানে পইচা সুধিছে। মই তেতিয়া কৈছোঁ পইচাটো এইবিলাক কেছত পইচা নলয়, বা মই বহুত অসহায় হৈ কিনে মই ইয়ালৈকে আহিছোঁ, তো মই পইচা দিব নোৱাৰোঁ, ময়ো বহুত দুখীয়া ঘৰৰ হয়, তো মই পইচা দিব নোৱাৰোঁ। কৈছে যে মোক পইচা দিলে এতিয়া মই কামটো মই হাতত ল'ম বা মই ল'ৰাটোক একশ্যন কৰিম, তেনেকৈ কৈছে। মই তেতিয়া ক'লোঁ যে বাইদেউ মই এইবিলাক কৰিব একো নোৱাৰোঁ, মই পইচা দিব নোৱাৰোঁ, যিহেতুকে মই সেইকাৰণে আপোনাৰ ওচৰত মই সহায় বিচাৰি আহিছিলোঁ। আপুনি যদি সহায়খিনি কৰিব নোৱাৰে মই কি কৰিম, মই তেনেকৈ কৈছোঁ। তাৰপিছত কৈছে মোৰ মানে তেখেতৰ বোলে বহুত হাত আছে, বহুত ওপৰত হাত আছে, কিবা CM TM নাজানো কি, এইবিলাক বহুত ওপৰত মানে হাত আছে তেখেতৰ, তেনেকৈ কৈছে। এতিয়া আমি ভুক্তভোগীয়ে যদি ইমানখিনি পইচা দি কিনে যিমানখিনি হেৰি কৰিব বিচাৰিছিলোঁ সেইখিনি যদি নাপাওঁ আৰু আমাৰ কি ক'ম, তো বহুত বেয়া লাগে। গৈছিলোঁ মই ন্যায়খিনি পাম বুলিয়ে গৈছিলোঁ। মোৰ এতিয়া পিয়ঞ্চে যিমানখিনি ফটো ভাইৰেল বা ভিডিঅ' গোটেইখিনি ভাইৰেল কৰিছে, তো চবৰেতো হেৰি হৈ যাব ন, মই জিন্দা থকাতছে নথকাই ভাল হৈ যাব। তো এতিয়া মই গৈছিলোঁ সহায় বিচাৰি বা হেৰি বিচাৰি পেলাই, কিন্তু সেইখিনি মই নাপালোঁ তাৰ পৰা। আৰু কি আপোনাৰ একো সহায় নকৰিলে। প্ৰথমতে আপুনি কাৰ ওচৰত গৈছিলে? থানালৈ যেতিয়া গৈছে প্ৰথমতে কাক লগ পাইছিলে, কাৰ ওচৰত কৈছিলে? বিজয়া দাস।
তেওঁ অচিৰ ওচৰত গৈছিলোঁ, গৈ কিনে মই প্ৰুফখিনি দিলোঁ। প্ৰুফখিনি দিয়াৰ পিছত যে ক'লোঁ এনেকুৱা এনেকুৱা মোৰ পিয়ঞ্চি হয়, যে হৈ আছিলে আপোনাৰ ঠিক হৈছিলে, যে হঠাৎ এইবোৰ কিয় কৰিবলৈ ল'লে তেওঁ কি কৰে ক'ত ড্ৰিংক কৰে বা ড্ৰিংক কৰে, মোৰ পিয়ঞ্চিটো ড্ৰিংকো কৰে, নাজানো মানে কি কেনেকৈ কি হেৰি হৈ গ'ল। তাৰপৰা মোৰ ফটো ভাইৰেল, মোৰ পাৰ্মিশ্যন নোহোৱাকৈ জোৰ জবস্তি। মানে আপোনাৰ লগত যিখিনি ফটো ভিডিঅ' যিখিনি তেওঁৰ লগত আছে সেইখিনি আপোনাৰ অনুমতি লৈ পেলাই লোৱা নে তেওঁ আচলতে জোৰ জবস্তি কৰি লোৱা? মোৰ একো অনুমতি নাই, জোৰ জবস্তি লৈছে। সেইবিলাক ভিডিঅ' ফটো সেইবিলাক জোৰ জবস্তি লৈছে, মোৰ অনুমতি নাই তাতে। আৰু মই গম পোৱা নাছিলোঁ, যেতিয়া নেকি মোক মানে ভাইৰেল কৰিলে তাৰে পিছতহে গম পাইছোঁ যে এইটো মই। ক'ত ভাইৰেল কৰিছে এইবোৰ? মানে ফেচবুকত দিছে, ডাইৰেক্ট ফেচবুকত দিছে। মই এতিয়া এটাই ফেচবুকত আছেনে ডিলিট কৰিছে? মই পোৱা নাই, কিন্তু মই মোৰ হেৰিৰ পৰা সেইটো ডিলেট হোৱাও নাই, বাট মোৰ তাতে মোবাইলত বহুতৰ মোবাইলত পূৰা হেৰি হৈ গৈছে। এতিয়া মোৰ ঘৰত মই জানো মই বহুত অসহায় ছোৱালী হয়, মোৰ ঘৰৰ চিটুৱেশ্যনটো বহুত বেলেগ। মই এটা কথাই মই জানো যে মোক ন্যায় লাগে। মই বহুত বদনামী হৈ গৈছোঁ, মোৰ মা বেমাৰী হয়, তো মই ইমানখিনি সহ্য কৰিব নোৱাৰোঁ, মোক ন্যায় লাগে। আপোনাৰ 10,000 টকা যদি দিয়ে তেতিয়া কি কৈছে যে 10,000 টকা ল'ব? 10,000 টকা দিলে লগে লগে কেছটো লৈ ল'ব, ল'ৰাজনক উঠাই আনিব, একশ্যনটো কৰিব আৰু ল'ৰাজনৰ ওপৰত, তেনেকৈ কৈছে। আপুনি কি বিচাৰিছে? আপুনি কি মোক ন্যায় লাগে, মই যেনেকৈ নহওক মোক ন্যায় লাগে, মই এইটোৱে জানো। আৰু এনেকুৱা নহয় মই তেওঁলোকৰ ওচৰত গৈছোঁ, মই সাহস কৰি কিনে গৈছোঁ, যিমানখিনি মোৰ সাহস নাই সেইখিনি সাহস গোটাই কিনে তেওঁলোকৰ ওচৰত গৈছোঁ যে মই ন্যায় পাম। ময়ো অসহায় নাৰী এটা, মই ন্যায় পাম, কমচে কম সেইখিনি দিব লাগিছিল তেওঁলোকে। তেওঁলোকৰ এইটো নিয়ম নহয় যে পইচা লৈয়ে কামটো কৰিব, সেইটো নিয়ম দিয়া নাই নহয়। মোৰ নিচিনা আৰু কিমান ভুক্তভোগী এনেকৈ আছে, যদি তেওঁলোকে এইখন আইনে ওলাইছে তো পইচা লোৱা এইটোতো লেনদেনটোতো এইটো ভাল নহয়। মই মাত্ৰ এটাই বিচাৰোঁ, এতিয়া মোক ন্যায় লাগে, আৰু কি কৰে আপোনালোক। আৰু এগৰাকী ভুক্তভোগী এগৰাকী যুৱতী, তেওঁ ইতিমধ্যে কৈছে যে ন্যায় পাবলৈ তেওঁ আৰক্ষী থানালৈ গৈছিল, কিন্তু ন্যায় পোৱাটো দূৰৰে কথা। গতিকে তেওঁক 10,000 টকা যেতিয়ালৈকে তেওঁ নাপালে উপ পৰিদৰ্শক আৰু আৰক্ষী বিষয়াগৰাকীয়ে, তাৰপাছতে তেওঁৰ সেই গোচৰটো নল'লে। যদি 10,000 টকা দিলেহেঁতেন হয়তো তেওঁক ন্যায় প্ৰাপ্তিৰ যিখন যুঁজ, সেই যুঁজখন হয়তো তেওঁ অকণমান সহায় কৰিলেহেঁতেন। গতিকে এয়াই নেকি ক'ৰবাত জনহিত জনসেৱাৰ্থে অসম আৰক্ষী, যি সময়ত অসম আৰক্ষীত আচলতে ইমান অভিজ্ঞ যিসকল আৰক্ষী বিষয়া আছে, অসম আৰক্ষীত বহু আচলতে ভাল আৰক্ষী বিষয়া আছে, কিন্তু তাৰ মাজত এইসকল আৰক্ষী বিষয়াৰ বাবে ক'ৰবাত অসম আৰক্ষী আজি কলংকিত হ'ব লগা হৈছে নেকি? কেইবাটাও এই ধৰণৰ প্ৰশ্নৰ উদ্ৰেক ঘটিছে, কিন্তু কৈছোঁৱে যে এই কথা যিখিনি কৈছোঁ সেয়া আমাৰ কথা নহয়। এগৰাকী ভুক্তভোগী আহি সেই কথাখিনি তেওঁ নিজেই কৈছে যে তেওঁক সেই অভিযোগ দিছে। এই অভিযোগ কিন্তু এতিয়া কিদৰে খণ্ডন কৰিব সেইগৰাকী উপ পৰিদৰ্শক, বা কিয় তেওঁলোকে সেই গোচৰটো ল'বলৈ টান পালে, 10,000 টকা নিদিলে কিয় তেওঁলোকে সেই গোচৰটো ল'ব নোৱাৰে, এই কথাবোৰ কিন্তু স্পষ্টীকৰণ দিয়াৰ সম্পূৰ্ণ দৰকাৰ আছে। মহিলা পাণবজাৰ আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বা যিগৰাকী উপ পৰিদৰ্শক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।